হেল্ল' এভৰিৱান, আপোনালোকে নিশ্চয় গম পাইছেই মই যিমানখিনি ডিছকাছ কৰিছিলোঁ তাৰে ভিতৰত বহুতখিনি কুৱেশ্যন কমন আহিছে। কথাটো শুনি ভাল লাগিছে যে আপোনালোকে কৈছে যে বহুতখিনি মেম আপুনি কৰোৱা কুৱেশ্যনবিলাক আহিছে। সেয়েহে ভাবিলোঁ যিমান পাৰোঁ আপোনালোকক হেল্প কৰিম। বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথমটো প্ৰশ্ন দিয়া হৈছে, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ল'ৰা বন্ধু। নেক্সট ওৱান, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া হৈছে, যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শিৱসাগৰ। নেক্সট ওৱান, খোৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায়? ৰত্নকান্ত বৰকাকতি, হেমচন্দ্ৰ গোস্বামী, ৰুদ্ৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ। দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? চন্দ্ৰধৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, ৰুদ্ৰ বৰুৱা, লীলাধৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, লীলাধৰ বৰুৱা। নেক্সট ওৱান, কোন চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল? 1955, 1990, 1978, 2001। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 1978। নেক্সট প্ৰশ্নলৈ যাওঁ। ইয়াত দিয়া হৈছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? এনেধৰণৰ প্ৰশ্নটো খুবেই দৰকাৰী হয়, আপোনালোকে ভালকৈ চাব। ইয়াতো 4টা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে। অসমৰ ডিগবৈ শোধনাগাৰৰ কিমান চনত স্থাপন কৰা হৈছিল? 1901 চনত, 1889 চনত, 1903, 1907। কাৰেক্ট এনচাৰ ইজ 1901 চনত, 1901 চনত। অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? ডিগবৈ, মাকুম, নুমলীগড়, হাজো। ইয়াতো 4টা অপশ্যন দিয়া হৈছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মাকুম। নেক্সট ওৱান, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? হাজো, বৰপেটা, মাজুলী, শুৱালকুছি। ইয়াতো 4টা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, শুৱালকুছি। আৰু যিসকল এই চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নিশ্চয় নাপাহৰিব। অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? গুৱাহাটী, বৰপেটা, ধুবুৰী, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ চি, ধুবুৰী। নেক্সট প্ৰশ্নলৈ যাওঁ। ইয়াতে দিয়া হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? যোৰহাট, বৰপেটা, শোণিতপুৰ, গোলাঘাট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। চড়ক পূজা কেতিয়া পালন কৰা হয়? বহাগ মাহত, চ'ত মাহত, আহিন মাহত, পুহ মাহত। ইয়াতো 4টা অপশ্যন দিয়া হৈছে, এ, বি, চি, ডি। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, অপশ্যন নম্বৰ বি, চ'ত মাহত। চড়ক পূজা চ'ত মাহত পালন কৰা হয়। ৰাষ্ট্ৰ পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অগ্নিস্নান, জয়মতী, ভিলেজ ৰকষ্টাৰ, চামেলি, মেমচাহাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, অগ্নিস্নান। নেক্সট প্ৰশ্নলৈ যাওঁ। ইয়াতে দিয়া হৈছে অসমৰ কোনগৰাকী খেলুৱৈক ধিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয়? মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, হিমা দাস, গোলাপ বড়ো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, হিমা দাস। হিমা দাসক অসমৰ ধিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে। এনেধৰণৰ প্ৰশ্নবিলাক আপোনালোকে ভালকৈ চাব, কাৰণ কম্পিটিটিভ এক্সামৰ মূল টপিকে এনেকৈ বিষয়তে আহে যে কাক কি নামেৰে জনা যায় আৰু কোনটো তাৰিখে কি দিৱস হিচাপে পালন কৰা হয়। চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? বীৰপাল, গোপাল, ধৰ্মজপাল, নিত্যপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, নিত্যপাল বা নীতিপাল। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? আপোনালোকে যুদ্ধৰ বিষয়ে অলপমান ডেটবিলাক চাই ল'ব, কাৰণ এই ডেটবিলাক ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 1671। আৰু আপোনালোকে এনেবিলাক কুৱেশ্যনো চাব যে ফুলগুৰি ধাৱা কোনটো কিমান চনত হৈছিলে বা চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে, এনেধৰণৰ ইম্পৰ্টেণ্ট হয়। আৰু আহোমৰ শেষ ৰাজধানী ক'ত আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো আপুনি সকলোৱে জানে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, যোৰহাট। নেক্সট ওৱান, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে, নৰকাসুৰ, নীতিপাল, চুকাফা, শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, নৰকাসুৰ। নেক্সট ওৱান, এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়? বিধানসভাক, বিধানমণ্ডলক, মন্ত্ৰীসভাক, সচিবালয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ ডি, সচিবালয়।
এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি সচিবালয় জনা যায় ইয়াৰে পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াত সোধা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল 1956 চনত 2000 চনত 2009 চনত 2013 চনত ইয়াতো ABCD চাৰিটা অপচন দিয়া হৈছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C 2009 যোৰহাট চিকিৎসা মহাবিদ্যালয় 2009 চনত স্থাপন কৰা হৈছিল ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ তলৰ দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী প্লাষ্টিক তাম ৰবৰ কাঁচ আপোনালোকে প্ৰশ্নটো ভালকৈ চাব ইয়াত সোধা হৈছিল সুপৰিবাহী সেয়ে উত্তৰটো হ'ব অপচন নম্বৰ বি তাম তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ অক্সিজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড ওপৰৰ এটা ওলায় শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় গম পায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি CO2 নেক্সট ওৱান ইজ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহেৰু গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি আকবৰ হায়দ্ৰী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ জৱাহৰলাল নেহেৰু চাণক্যৰ আন এটা নাম কি খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে ভালকৈ চাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কৌটিল্য আছিল চাণক্যৰ আনটো নাম ইয়াৰে পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াত দিয়া হৈছে সন্তোষ ট্ৰফি তলৰ কোনটো খেলৰ সৈতে জড়িত ক্ৰিকেট বেডমিণ্টন ফুটবল ভলীবল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ফুটবল যিমান পাৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব নেক্সট ওৱান দবা খেলৰ জন্ম কোন দেশত হৈছিল ভাৰত চীন আমেৰিকা বাংলাদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ভাৰত দবা খেলৰ জন্মটো ভাৰতত হৈছিলে ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য অৰুণাচল প্ৰদেশ গুজৰাট বিহাৰ পঞ্জাব ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পঞ্জাব ভাংৰা পঞ্জাবৰ পৰম্পৰাগত নৃত্য ইয়াৰ পাছৰে যাওঁ মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে টাই আহোম মিচিং গাৰো খাচী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰো উত্তৰটো আপোনালোকে গম পায়ে যে ইয়াৰ উত্তৰটো কি হ'ব তথাপিও মই কৈ দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টাই আহোম মেডাম মেফি উৎসৱ টাই আহোমে পালন কৰে ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন অৰুণাচল প্ৰদেশ আসাম ত্ৰিপুৰা উত্তৰ প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয় অলপ আগতে আপোনালোকক কৈছিলোঁ যে আপোনালোকে মন কৰিব কোনটো দিনা কি দিৱস হিচাপে পালন কৰা হয় ইয়াত সুধিছে আপোনালোকৰ বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰত হ'ব অপচন নম্বৰ বি 4 ফেব্ৰুৱাৰী সেইদিনা বিশ্ব কেঞ্চাৰ দিৱস হিচাপে পালন কৰা হয় তাৰ পাছৰে প্ৰশ্নলৈ যাওঁ ইয়াত দিয়া হৈছিলে প্ৰথম অসমীয়া আকাংক্ষিক ৰঙীন ছবিখনৰ নাম কি জয়মতী শকুন্তলা ভাইটি অগ্নি স্নান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি শকুন্তলা আৰু প্ৰথম অসমীয়া ৰঙীন ছবি বুলি ক'লে ইয়াৰ শুদ্ধ উত্তৰটো আছিলে ভাইটি নেক্সট ওৱান প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি অলপ আগতে আপোনালোকৰ সৈতে মই আলোচনা কৰিছিলোঁ যে ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে ঠিকেই গম পাইছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি ভাইটি ইয়াৰ পাছৰে প্ৰশ্নলৈ যাওঁ কি দিয়া হৈছে ইয়াৰ পাছৰটো প্ৰশ্নতে দিয়া হৈছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শিৱসাগৰ শোণিতপুৰ যোৰহাট মৰিগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি মৰিগাঁও পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত নীলাবাই বাইদেউ কাৰ ছদ্মনাম ইয়াতো চাৰিটা অপচন দিয়া হৈছিলে ABCD তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নিৰ্মল প্ৰভা বৰদলৈ নীলা বাইদেউ নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনাম আছিলে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিলে কেতিয়াবা আপোনাৰ প্ৰথমজন বা দ্বিতীয়জন বুলিও আহিব পাৰে কিন্তু আজি আমি ইয়াত তৃতীয়জন সভাপতিৰ নামটো আলোচনা কৰিম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কালিৰাম মেধি অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিলে কালিৰাম মেধি ইয়াৰ পাছৰ প্ৰশ্নলৈ যাম ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ মেঘালয়ৰ ৰাজধানী কি চিমলা জয়পুৰ শ্বিলং আইজল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি শ্বিলং মেঘালয়ৰ ৰাজধানী আছিলে শ্বিলং আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি
ইউৰো ডলাৰ য়েন টকা ইয়াতে শুদ্ধ উত্তৰ হৈছে এ ইউৰো ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম চীনৰ মুদ্ৰাৰ নাম কি ইউৰো ডলাৰ য়েন টকা শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি য়েন অসমত ডাক প্ৰথা কেতিয়া বিলোপ কৰা হৈছিল এই প্ৰশ্নটো খুবেই দৰকাৰী হয় আপোনালোকে ভালদৰে চাব এটা সাইড অপশ্যন দিয়া হৈছে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ 1843 নেক্সট ওয়ান মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল 1843 1819 1917 1817 কাৰেক্ট আনসাৰটো চাৰিটাৰ ভিতৰত কি হ'ব আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আজিৰ কাৰণে ইমানে আছিলে আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ